আচ্ছা, আজি আমি আমাৰ মেডিকেল হেল্থৰ পৰা অহা আমাৰ ছাৰসকলে আছে আৰু মেডামসকলে আমাৰ মাজত উপস্থিত আছে আৰু সিহঁতে মানে ইয়াত আহি পেলাই মানে কি মানে ট্ৰিটমেণ্টবিলাক মানে কৰিলে আমি এতিয়া ছাৰক অকণমান সুধিম মানে আৰু ছাৰ ক'ৰ পৰা আহিছে কোন হস্পিটেলৰ পৰা এইটো আমি ছাৰক অকণমান সুধিম এতিয়া ছাৰে জনালে ভাল হ'ব। নমস্কাৰ, মই ডক্টৰ আখিৰুল ইছলাম আৰু মোৰ লগত আছে ডক্টৰ ৰুমানা সাৰৱাৰ। আমি আজি ইটাচাপানীত এটা ফ্ৰী হেল্থ কেম্প মেডিকেল হেল্থ কেম্প দিছিলোঁ, যিটো আমাৰ তামাহাট হস্পিটেল প্ৰাইভেট লিমিটেডৰ পৰা। আৰু তামাহাট হস্পিটেল প্ৰাইভেট লিমিটেডটো এতিয়া নতুনকৈ অ'পেন হ'লে ইয়াত আপোনালোকৰ ইয়াত ওচৰতে ইয়াত আপোনালোকে সকলোবিলাক সুবিধা পাই যাব, যেনে ছ'ন'গ্ৰাফি, এক্সৰে, অল টাইপ অফ ব্লাড টেষ্ট আৰু 24/7 খোলা থাকিব তাতে। আৰু ডেণ্টেল 24/7 আছে আমাৰ তাতে, আৰু ইমাৰ্জেঞ্চি 24/7 আছে। আপোনালোকে যিকোনো ধৰণৰ বেমাৰ লৈ আমাৰ হস্পিটেলত আহিব পাৰে। আৰু আমাৰ হস্পিটেলত যেনেকৈ অৰ্থ'পেডিক ডক্টৰ, গেষ্ট্ৰলজি গুৱাহাটীৰ পৰা আহি আছে ঋষভ কুমাৰ কংকন, জ্যোতিমালা গুৱাহাটীৰ পৰা আহি আছে, ডক্টৰ ৰেজল কৰিম আহমেদ MD হয়, তাই ধুবুৰী মেডিকেল কলেজৰ পৰা আহি আছে, ডক্টৰ অজয় কুমাৰ প্ৰ আছে, জেনেৰেল চাৰ্জন হয়, আৰু ডক্টৰ স্বাগতা ভূমি গাইনেকলজি ধুবুৰী মেডিকেল কলেজৰ পৰা আহি আছে। তো আপোনালোকে আমাৰ তাতে সকলোবিলাক সা সুবিধা পাই যাব। ধন্যবাদ থাকিল আমাৰ ছাৰলৈ। আৰু সিহঁতৰ মানে বেনাৰটো আমি দেখাই দি আছোঁ, সিহঁতৰ এড্ৰেছবিলাক। সেইটো আমাৰ ছাৰসকলৰ বেনাৰ হয়।